মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আলোচনা কৰিম গণ আৰু গণমূল কিউব এণ্ড কিউব ৰুট। এতিয়া গণ মানে কি বুজি লোৱা। যদি আমি এটা সংখ্যাক সেই সংখ্যাটোৰে 3 বাৰ পূৰণ কৰোঁ, 3 বাৰ পূৰণ কৰাৰ পিছত যি নতুন সংখ্যা পাম, সেই নতুন সংখ্যাটোক সেই সংখ্যাটোৰ গণ সংখ্যা বুলি কোৱা হয়। উদাহৰণ হিচাপে লৈছোঁ 2। এই 2ক যদি আমি 3 বাৰ পূৰণ কৰোঁ, 2 × 2 × 2 ইকুৱেল টু হয় 8, মানে 2ৰ গণ সংখ্যা হৈছে 8। আৰু এটা সংখ্যা লৈছোঁ 3। 3ক যদি 3 বাৰ পূৰণ কৰোঁ, 3 × 3 × 3 ইকুৱেল টু হয় 27। আৰু এটা সংখ্যা যদি লওঁ আমি 4 × 4 × 4 ইকুৱেল টু হয় 64। আৰু এটা সংখ্যা যদি আমি লওঁ 5 × 5 × 5 ইজ ইকুৱেল টু হয় 125। আৰু এটা সংখ্যা যদি লওঁ 6 × 6 × 6 ইজ ইকুৱেল টু হয় 216। পিছত যদি লওঁ আমি 7 × 7 × 7, 7ক যদি আমি 3 বাৰ পূৰণ কৰোঁ তেতিয়াহ'লে হয় 343। যদি আমি 8ক 3 বাৰ পূৰণ কৰোঁ, 8 × 8 × 8 ইজ ইকুৱেল টু হয় 512। যদি আমি 9ক 3 বাৰ পূৰণ কৰোঁ, 9 × 9 × 9 ইজ ইকুৱেল টু হয় 729। যদি আমি 10ক 3 বাৰ পূৰণ কৰোঁ, 10 × 10 × 10 ইজ ইকুৱেল টু হয় 1000। ইয়াৰ আগত যদি আমি 1 × 1 × 1 3 বাৰ পূৰণ কৰোঁ, কিমান হয় 1 হয়। এই ক্ষেত্ৰত 1ৰ গণ হৈছে 1, 2ৰ গণ 8, 3ৰ গণ 27, 4ৰ গণ 64, 5ৰ গণ 125, 6ৰ গণ 216, এনেদৰে আহিছে। যদি তোমালোকক গণফল ওলাব দিয়ে, তেতিয়াহ'লে যিটো সংখ্যা দিব সেই সংখ্যাটোক 3 বাৰ পূৰণ কৰিব লাগিব। 3 বাৰ পূৰণ কৰাৰ পিছত যি সংখ্যা পোৱা যাব সেই সংখ্যাটো হ'ব গণফল। এতিয়া আলোচনা কৰিম গণমূল। গণমূল মানে কি? আগত ইয়াত চোৱা, 2ৰ গণফল আছিলে 8। ইয়াৰ বিপৰীত ক্ৰমে 8ৰ গণমূল হ'ব 2। 3ৰ গণফল আছিলে 27। ইয়াৰ বিপৰীত ক্ৰমে 27ৰ গণমূল হ'ব 3। 64ৰ গণমূল 4, 125ৰ গণমূল 5 হ'ব। গণমূলক এই চিহ্নৰ দ্বাৰা বুজোৱা হয়। কিউব ৰুট বুলি কোৱা হয় ইয়াক। এতিয়া যদি আমি কওঁ 27ৰ গণমূল কিমান, এই সংখ্যাটোক এনেদৰে লিখিব লাগিব। কিউব ৰুট অফ 27 ইজ ইকুৱেল টু হ'ব 3। এতিয়া আহা আমি অনুশীলনী R3ত যাওঁ। 1 নম্বৰ কুৱেশ্যনটো আছে, তলৰ কোনবোৰ সংখ্যা পূৰ্ণগণ নহয়? কোনবোৰ সংখ্যা পূৰ্ণগণ নহয় সেইটো ওলাবৰ কাৰণে প্ৰথমতে সংখ্যাটোক মৌলিক উৎপাদকত বিশ্লেষণ কৰিব লাগিব। মৌলিক উৎপাদকত বিশ্লেষণ কৰাৰ পিছত চাব লাগিব যে তাত যিকেইটা উৎপাদক পোৱা যাব সেই উৎপাদক কেইটা একেটা সংখ্যা 3 বাৰকৈ পাব লাগিব। একেটা সংখ্যা যদি 3 বাৰকৈ পোৱা যায় তেতিয়াহ'লে সংখ্যাটো পূৰ্ণগণ সংখ্যা হ'ব। কিন্তু যদি কোনো উৎপাদক 3 বাৰকৈ পোৱা নাযায় তেতিয়াহ'লে সংখ্যাটো পূৰ্ণগণ নহ'ব। আমি 1 নম্বৰটো ট্ৰাই কৰিছোঁ, চাওঁ। প্ৰথমতে 3, 7, 5, 7ক মৌলিক উৎপাদকত বিশ্লেষণ কৰিম। হৰণ যাব 17ৰে যাব, 37ত যাব 2 বাৰ, 2 17 গুণ 34, ইয়াত 37 আছে, 3 বাছিল, 3 ইয়াত বহুৱালে 35 হ'ব, 35ত যাব
2 বাৰ আকৌ 34 হ'ব 8 বাছিল 8 বহুৱালে হ'ব 17 17 যাব 1 বাৰ আকৌ যদি আমি 17ৰে হৰণ কৰিব লাগিব 17 22 যাব 1 বাৰ বাছিল 5 ইয়াত বহুৱালে হ'ব 51 17 51 যাব 3 বাৰ 3757ক আমি লিখিব পাৰি 17 into 13 এই তিনিটা সংখ্যাৰ পূৰণফল হিচাপে আমি লিখিব পাৰি এতিয়া ইয়াত চোৱা 17 দুবাৰ পূৰণ হৈ আছে 13 এবাৰ পূৰণ হৈ আছে ইয়াত 17 তিনিবাৰ পূৰণ হ'ব লাগিছিল আৰু 13ও তিনিবাৰ পূৰণ হ'ব লাগিছিল তেতিয়াহ'লে সংখ্যাটো পূৰ্ণ গণ হ'লে হয় কিন্তু তেনেকুৱা হোৱা নাই কাৰণে এটো পূৰ্ণ গণ সংখ্যা হ'ব নোৱাৰে এতিয়া আমি 2 নম্বৰটো ট্ৰাই কৰিম 2 নম্বৰত আছে 3375 হৰণ যাব 336 3ৰে যাব 3 যাব 1 বাৰ 3 যাব 1 বাৰ 3 7 যাব 2 বাৰ বাছিল 1 15 যাব 5 আকৌ যাব 3ৰে 3 11 যাব 3 বাৰ বাছিল 2 ইয়াত দিলে 322 যাব 7 বাছিল 1 ইয়াত দিলে 15 3 15 যাব 5 বাৰ এতিয়া 5ৰে যাব 537 যাব 7 বাৰ বাছিল 2 ইয়াত দিলে 25 25 যাব 5 বাৰ এতিয়া আকৌ 5ৰে দিলে যাব 7 যাব 1 বাৰ 2 বাছিল 25 যাব 5 বাৰ ইয়াত আছে 15 ইয়াত লিখিলো 15 to 15 5ৰে যাব 3 বাৰ এতিয়া ইয়াত চোৱা মৌলিক উৎপাদক আমি কি পাইছোঁ 5 পাইছোঁ 3 পাইছোঁ 5 5 3 3 3375ক আমি লিখিব পাৰি 3 into 3 into to go into 3 লিখিলো into 5 into 5 into 5 তিনটা 5 into 5 ইয়াত চোৱা ইয়াত তিনিটা 3 পূৰণ হৈ আছে ইয়াত তিনিটা 5 পূৰণ হৈ আছে ইয়াক আমি লিখিব পাৰি তিনিটা 3 পূৰণ মানে 3 কিউব into তিনিটা 5 পূৰণ মানে 5 কিউব ইয়াত চোৱা একেটা সংখ্যাই তিনিবাৰকৈ পূৰণ হৈছে গতিকে এই সংখ্যাটো পূৰ্ণ গণ সংখ্যা হ'ব বাকি 3 আৰু 4টো তোমালোকে কৰিবা 3 নম্বৰ কোৱেশ্চনটো আছে তলৰ প্ৰতিটো সংখ্যাৰ গণৰ একক স্থানৰ অংক কি হ'ব 1 নম্বৰ দি আছে 14 এই সংখ্যাটো যদি গণ কৰা হয় বা ইয়াৰ গণফলত একক স্থানত কিমান থাকিব সো এই চাৰ্টটো বনাইছো সংখ্যাটোৰ বা গণমূলৰ একক স্থানৰ অংক একেটা আৰু একেটা হৈছে গণফলৰ একক স্থানৰ অংক যদি সংখ্যাটোৰ একক স্থানত 1 থাকে তেতিয়া হলে তাৰ গণফলৰ একক স্থানত 1 থাকিব যদি সংখ্যাটোৰ একক স্থানত 2 থাকে তেতিয়া হলে তাৰ গণফলৰ একক স্থানত 8 থাকিব যদি সংখ্যাটোৰ একক স্থানত 3 থাকে তেতিয়া হলে তাৰ গণফলৰ একক স্থানত 7 থাকিব 4 থাকিলে 4 5 থাকিলে 5 6 থাকিলে 6 7 থাকিলে 3 8 থাকিলে 2 9 থাকিলে 9 0 থাকিলে 0 so 1 থাকিলে 1 4 5 6 4 5 6 9 থাকিলে 9 0 থাকিলে 0 অকল ব্যতিক্ৰম আছে 2 থাকিলে 8 আকৌ 8 থাকিলে 2 তাৰ মাজত আকৌ মিল আছে মনত ৰাখিবা 2 থাকিলে 8 8 থাকিলে 2 3 থাকিলে 7 আকৌ 7 থাকিলে 3 একেবাৰে সহজ এতিয়া ইয়াৰ 1 নম্বৰটো আছে 4 একক স্থানত 4 থাকিলে একক স্থানত কি থাকিব 4 থাকিব ইয়াৰ একক স্থানত আছে 8 ইয়াৰ গণফলৰ একক স্থানত কিমান থাকিব 8 থাকিলে 2 ইয়াৰ একক স্থানত আছে 3
ইয়াৰ ঘনফলৰ একক স্থানত কিমান থাকিব 3 থাকিলে 7 থাকিব একেবাৰে সহজ চাৰটো মনত ৰাখিবা আৰু মনত ৰখাৰ প্ৰচেষ্টা একেবাৰে সহজ তে কোৱেশ্চন নম্বৰ 4 টো চোৱা তলৰ সংখ্যাবোৰ পূৰ্ণগণ হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব এক নম্বৰ দিয়া আছে 5324 প্ৰথমতে সংখ্যাটো আমি উৎপাদকত ভাঙি দিম 5324 হৰণ কৰিম 2 ৰে হৰণ যাব 5 ত 2 বাৰ বাছিল 1 ইয়াত দিলে 13 13 ত 6 বাৰ বাছিল 1 12 ত 6 বাৰ 4 ত 2 বাৰ আকৌ 2 ৰে হৰণ যাব 1 বাৰ 3 বাৰ 2 ত 1 বাৰ এতিয়া আকৌ যাব 11 ৰে 1 বাৰ বাছিল 2 ইয়াত দিলে 23 যাব 2 বাৰ বাছিল 1 দিলে 1 বাৰ আকৌ 11 ৰে যাব 11 বাৰ এক নম্বৰটো আমি লিখিব পাৰি 5324 আমি লিখিব পাৰি 2 into 2 into 11 into 11 into 11 এক লিখিব পাৰি দুটা 2 মানে 2 স্কয়ার into 3টা 11 পূৰণ হৈ আছে মানে 11 কিউব ঠিকই আছে ইয়াত চোৱা 2 যেহেতু দুবাৰ পূৰণ হৈছে কিন্তু তিনিবাৰ পূৰণ হ'ব লাগিছিল ইয়াত যদি আমি আৰু এটা 2 ৰে পূৰণ কৰি দিও তেতিয়ালে সংখ্যাটো কি হৈ যাব পূৰ্ণ গণ সংখ্যা হৈ যাব গতিকে এই সংখ্যাটো পূৰ্ণ গণ হ'বলৈ হলে আটাইতকৈ সৰু 2 ৰে পূৰণ কৰিব লাগিব এতে কি সংখ্যাটো 5324 2 ৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণ গণ হ'ব 2 3 4 সেই তিনিটা তোমালোকে কৰিবা যে কোৱেশ্চন নম্বৰ 5 টো চোৱা তলৰ সংখ্যাবোৰ পূৰ্ণগণ হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিব লাগিব এক নম্বৰ দিয়া আছে 10368 প্ৰথমতে সংখ্যাটোক মৌলিক উৎপাদকত ভাঙি দিব লাগিব 10368 হৰণ যাব 2 ৰে 10 ত 5 বাৰ 3 ত 1 বাৰ ইয়াত 1 বহুৱালে 16 16 যাব 8 বাৰ 8 ত 4 বাৰ আকৌ 2 ৰে হৰণ কৰিলে 5 ত যাব 2 বাৰ 1 বাছিল 1 এটো বহুৱালে 11 11 ত যাব 5 বাৰ 1 বাছিল 1 এত বহুৱালে 18 18 ত যাব 9 বাৰ আৰু 4 ত যাব 2 বাৰ আকৌ 2 ৰে যাব 2 ত যাব 1 বাৰ 5 ত 2 বাৰ বাছিল 1 ইয়াত বহুৱালে 19 19 ত যাব 9 বাৰ বাছিল 1 12 12 ত যাব 6 বাৰ আকৌ 2 ৰে যাব 12 ত যাব 6 বাৰ 9 ত যাব 4 বাৰ বাছিল 1 16 ত 8 বাৰ আকৌ 2 ৰে 6 ত যাব 3 বাৰ 4 ত 2 বাৰ 8 ত যাব 4 বাৰ আকৌ 2 ৰে যাব 32 ত যাব 16 4 ত যাব 2 আকৌ 2 ৰে যাব 16 ত যাব 8 2 ত 1 এতিয়া যাব 3 দি 27 আকৌ 3 ৰে যাব 9 বাৰ এতিয়া আকৌ 3 ৰে যাব 3 বাৰ তে ইয়াত চোৱা আমি এক নম্বৰটো লিখিব পাৰি 10368 আমি লিখিব পাৰি 2 কেইটা আছে 1 2 3 4 5 6 7 7টা 2 আছে 2 into 2 3 4 5 6 7 3 আছে 1 2 3 4 বাৰ তলত লিখিছো 3 into 3 into 3 into 3 is equal to 2 so এই তিনিটাকে আমি লিখিব পাৰি 2 into এই তিনিটা 2 কে আমি লিখিব পাৰি 2 কিউব into অকলহৰীয়াকৈ আছে 2 into এই তিনিটা 3 কে আমি লিখিব পাৰি 3 কিউব অকলহৰীয়াকৈ আছে 3 এতিয়া চোৱা কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণ গণ হ'ব সো অকলহৰীয়াকৈ কি আছে বা কিউব নোহোৱাকৈ কি আছে 2 আছে আৰু কি আছে 3 আছে এই দুটা পূৰণ কৰিলে কিমান হয় 2 3 গুণ 6 গতিকে 6 এৰে
এই সংখ্যাটোক যদি হৰণ কৰা হয় তেতিয়াহ'লে সংখ্যাটো পূৰ্ণ গণ সংখ্যা হ'ব। এতেকে 10368 ক 2 into 3 is equal to 6 এৰে হৰণ কৰিলে পূৰ্ণ গণ হ'ব। পিছত আছে 2 3 4 বাকীকেইটা তোমালোকে নিজে কৰিবা।